উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ডুমডুমিয়া মাৰ্কাছ একাডেমীয়ে। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিলে ডুমডুমিয়া মাৰ্কাছ একাডেমীয়ে। নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী ডুমডুমিয়া মাৰ্কাছ একাডেমীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 67 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈ তাৰে ষ্টাৰ 3 জন, প্ৰথম বিভাগত 19 জন, দ্বিতীয় বিভাগত 46 জন আৰু তৃতীয় বিভাগত এগৰাকী উত্তীৰ্ণ হৈ বিদ্যালয়খনে 100% ফলাফল লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰথম বছৰ বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। এই ফলাফল লাভ কৰা দেখি আনন্দত মতলীয়া হৈ পৰে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাসকল। অধ্যক্ষ জিয়াবুৰ ৰহমান ভূঞাই কয় যে বিজ্ঞান শাখাও অতি সোনকালে আৰম্ভ হ'ব আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। এবাৰ যদিকে পৰীক্ষা দিছা কিমান পাৰ্চেণ্টেজ কিমান হৈছে? টোটেল মাৰ্ক কিমান আহিছে? তোমাৰ ঘৰ ক'ত? দেউতাকৰ নাম? দিনত কিমান সময় লিখিব পৰা গৈছিলা? যিহেতুকে এইখন শিক্ষা অনুষ্ঠানৰ পৰা তুমি পৰীক্ষা দি উত্তীৰ্ণ হৈছা, শিক্ষা অনুষ্ঠানখনৰ বিষয়ে কি ক'বা? শিক্ষা অনুষ্ঠানৰ বিষয়ে এইটোৱে ক'ব বিচাৰোঁ যে ইমান ছাৰসকল ইমান কষ্টৰ বিনিময়ত এইটো ৰিজাল্ট আশা কৰিছে যে আশা কৰিও ছাৰসকল হয়তো হোৱা নাই। কাক কৃতিত্ব দিব বিচাৰা তুমি তোমাৰ যে এনেকুৱা ৰিজাল্ট হৈছে? ছাৰ বাইদেউসকলক। তোমাৰ ভৱিষ্যত লক্ষ্য কি? ভৱিষ্যতৰ লক্ষ্য টিচাৰসকলে। দেউতাকৰ নাম উন্নচালী, পাৰ্চেণ্টেজ হৈছে 75। তোমাৰ লক্ষ্য কি ভৱিষ্যত? কি হোৱাৰ লক্ষ্য তোমাৰ? তোমাৰ কি লক্ষ্য ভৱিষ্যত? কাক তুমি কৃতিত্ব দিব বিচাৰা তোমাৰ ৰিজাল্ট? দ্বিতীয় বৰ্ষৰ প্ৰথম বেচ হিচাপে আজি আমি শিক্ষাৰ্থীৰ ফলাফল কিমান যিখিনি আশা কৰিছিলোঁ হয়তো সেইখিনি পোৱা নাই। তথাপিও যিখিনি হৈছে মই ভাবোঁ ভালেই হৈছে। তথাপি যিখিনি ছাৰ বাইদেউসকলে আমাৰ কাৰণে যিখিনি কষ্ট কৰিছিল সেই কষ্টৰ বিনিময়খিনি আমি দিব নোৱাৰিলোঁ। এতিয়া তোমাৰ ভৱিষ্যত কি লক্ষ্য? ভৱিষ্যতে এজন আদৰ্শ শিক্ষক হোৱা লক্ষ্য। আসসালামু আলাইকুম। আমাৰ আজি গৃহীত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত আমি খুবেই সন্তুষ্ট। যিহেতুকে এইটো এটা পিছপৰা অঞ্চল আৰু পিছপৰা অঞ্চলৰ আমাৰ এটা যিটো অনুষ্ঠান, এই অনুষ্ঠানটো একেবাৰে নতুন। আমাৰ প্ৰথম যিহেতুকে এইটো প্ৰথম বেচ ওলাই গৈছে, এই বেচটোত আমি অত্যন্ত সুখী। এটা বিষয়ত সুখী, আমাৰ টোটেল 69 গৰাকী পৰীক্ষাৰ্থী আছিল। গোটেইকেইগৰাকী আমাৰ ফলাফল ভাল কৰিছে। তাৰে ভিতৰত 3 গৰাকীয়ে ষ্টাৰ পাইছে, 19 গৰাকীয়ে প্ৰথম বিভাগ পাইছে আৰু 46 গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে আৰু এগৰাকীয়ে তৃতীয় বিভাগ পাইছে। বাকী 46 গৰাকীয়ে টোটেল বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক পাইছে। আমি এটা বিষয়ত অৱশ্যে আমি সম্পূৰ্ণ সুখী নহয়, যিহেতুকে ল'ৰা ছোৱালী আমি যিমানখিনি কষ্ট কৰিছিলোঁ, যিমানখিনি দিয়া হৈছিল ল'ৰা ছোৱালীক, আমি ভাবিছিলোঁ আৰু 5টামান ল'ৰা ছোৱালী অৰ্থাৎ কমেও 8 গৰাকী ল'ৰা ছোৱালীয়ে এইবাৰ ষ্টাৰ মাৰ্ক পাব। তো আমাৰো দুৰ্ভাগ্য, ল'ৰা ছোৱালীখিনিৰো দুৰ্ভাগ্য। কিবা কাৰণত বিশেষকৈ সকলোৱে জানে আপোনালোকে এই বছৰ আমাৰ ইংৰাজী যোনটো বিষয় উচ্চতৰ মাধ্যমিকৰ, এই বিষয়টো অলপ টাফ হৈছিল। যি কাৰণত ল'ৰা ছোৱালীখিনি ইংৰাজী বিষয়টোত অলপ মাৰ্ক কম পাইছে। তথাপিও আমি যিখিনি ৰিজাল্ট ল'ৰা ছোৱালীখিনি আমাক দিছে প্ৰথম বৰ্ষ হিচাপে, তাত আমি খুবেই সন্তুষ্ট। আগলৈ আমি আৰু কঠোৰ পৰিশ্ৰম কৰিম আৰু ইয়াতকৈ ভাল ফলাফল আমি ৰাইজক দিব পাৰিম বুলি আশা ৰাখিছোঁ। যিহেতুকে 100% উত্তীৰ্ণ হৈছে আপোনাৰ
যদিও এইটো এটা প্ৰাইভেট অনুষ্ঠান, সকলো অভিভাৱকসকলে এইটোৱে বিচাৰে যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি চৰকাৰী স্কুলত নিদি পেলাই ইয়াতে পঢ়াব, অৰ্থাৎ প্ৰাইভেট অনুষ্ঠানত পঢ়াব। এইটো আহাতে যে ইয়াত কোনো ল'ৰা ছোৱালী কেতিয়াও অকৃতকাৰ্য নহয়, সকলো ল'ৰা ছোৱালী কৃতকাৰ্যতা লাভ কৰে। আৰু এইটো আমি ভবা নাই যে 100% ৰিজাল্ট হ'ব, এইটো ভবা নাই। এইটোতো সকলো সময়তে হৈয়ে থাকিব লাগিব, যিহেতুকে প্ৰাইভেট অনুষ্ঠান। আমি এইটো লৈ ইমান চিন্তা কৰা নাই যে 100% হ'ব, মানে 100% হৈছে। এইটো আমি আগৰে ভবা আছে যে আমাৰ 100%ই হ'ব, আমাৰ ইয়াত ফেইলৰ কোনো কথা নাই, যিহেতু এইটো প্ৰাইভেট অনুষ্ঠান, ফেইলৰ কোনো কথা নাই। কিন্তু যিখিনি ষ্টাৰৰ ক্ষেত্ৰত আমাৰ যিখিনি সন্তুষ্ট হ'বলগীয়া আছিল সেইখিনিত আমি সম্পূৰ্ণ সন্তুষ্ট নহয়। আপোনালোকৰ ভিতৰত কলা শাখা নে বাণিজ্য শাখা? আমাৰ এইটো কলা শাখা। বাণিজ্য শাখা আমি সদ্যহতে চিন্তা কৰা নাই, আগলৈ আমি ইয়াত বিজ্ঞান শাখা খুলিম বুলি এটা মনস্থ কৰিছোঁ। মাধ্যমিকৰ আৰু খুবেই সুখী 100% পাছ কৰিছে, ষ্টাৰ পাইছে 3গৰাকীয়ে, ৰিজাল্টৰ কথা কৈছে। গতিকে মই আমাৰ ছাৰ বাইদেউসকলক বিশেষকৈ ধন্যবাদ জনাম আজিৰ এই দিনটোৰ কাৰণে। ছাৰ বাইদেউসকলে কঠোৰ পৰিশ্ৰম কৰিছে আৰু তেওঁলোকক মই আহ্বান জনাম আগলৈও আৰু পৰিশ্ৰম কৰি পেলাই আমাৰ যিবিলাক কমি কোঠাহী আছিলে গোটেইবিলাক যাতে পূৰা কৰি পেলাই আগলৈ যাতে ৰিজাল্ট আৰু ভাল পায়। প্ৰথম বছৰতে যিহেতু ইমান ৰিজাল্ট ভাল হৈছে, যিহেতু এইটো পিছপৰা অঞ্চল, ৰাইজক কি আহ্বান যাব? ৰাইজক আহ্বান জনাম, আমাৰ মানে কিছুমান ক্ষেত্ৰত আমাৰো বহুত দুখ লাগে, আমাৰ গাৰ্জেন এতিয়ালৈকে কনচিয়াছ হোৱা নাই। গাৰ্জেন কনচিয়াছ হ'লে ৰিজাল্ট আৰু বহুত ভাল হ'লেহেঁতেন। মানে এনেকুৱা ধৰক বহুত গাৰ্জেন 50% গাৰ্জেন আমাৰ ইফালে এই অঞ্চলত এনেকুৱা আছে, ল'ৰা ছোৱালী কোন ক্লাছত পঢ়ে এইটোৱে নাজানে। স্কুলত কেতিয়াবা ছুটিৰ কাৰণে আহে, ফোন কৰি পেলাই ছুটি বিচাৰে, যে কোন ক্লাছত পঢ়ে সুধোতে ক'ব নোৱাৰে, এতিয়া আমি বিচাৰি উলিয়াব লাগে। গতিকে অভিভাৱকসকলকো মই আহ্বান জনাম যে শিক্ষাটো অত্যন্ত প্ৰয়োজনীয় বস্তু, সেইটো লাগিবই আমাৰ। গতিকে এই ক্ষেত্ৰত যাতে সকলো অভিভাৱকো যাতে সজাগ হয়, ঘৰত যাতে অলপ যত্ন লয়, ল'ৰা ছোৱালীয়ে পঢ়ে নে নপঢ়ে তাৰ কাৰণে খবৰ ৰাখে। তাৰ কাৰণে মই স্থানীয় যিসকল অভিভাৱক আছে তেওঁলোকক মই অনুৰোধ জনাম।